26 নম্বৰ বজালী সমষ্টিত বহুত উন্নতভাৱে আমাৰ আগবাঢ়ি গৈছে কংগ্ৰেছ দল আৰু আজি আমাৰ আছিলে যে DLA আৰু বুথ মণ্ডল ব্লক প্ৰেচিডেণ্ট তাৰপিছত আমাৰ গোটেই কৰ্মকৰ্তাক লৈ এখন ট্ৰেইনিং সভা আছিলে ট্ৰেইনিং সভাখনত আমাৰ প্ৰায় সকলোৱে উপস্থিত আছিল আৰু বহুত কৃতকাৰ্য হৈছে ট্ৰেইনিং আবেদনকাৰী আমি 4 গৰাকী আছিলোঁ আৰু 4 গৰাকীৰ এজন ময়ো গীতা দেৱী গগৈ আৰু গোটেইকেইজনে আমি ইয়াতে দলৰ হৈ কাম কৰি আছোঁ আৰু এতিয়া অৱশেষত কোনে পায় সেইটো আমাৰ ঊৰ্ধ্বতম মহলৰহে ক'ব পাৰিব আমিতো আৰু আমি কামহে কৰি গৈছোঁ দলৰ বাবে গতিকে এইখিনিত মই ক'ব নোৱাৰিম দলে যদি আস্থা আৰু বিশ্বাসত লৈ আপোনাক দলীয়ভাৱে টিকট প্ৰদান কৰে তেতিয়াহ'লে বাকীবোৰ যিসকলে আৰু টিকটৰ দাবীদাৰ আছিল কেনেধৰণে সহযোগিতা কৰিব বুলি আশা কৰিছে হয় নিশ্চয় আমি এটা পৰিয়াল কংগ্ৰেছ দল এটা পৰিয়াল আৰু পৰিয়ালত আমি সকলোৱে যে নিজৰ দায়িত্ব সহকাৰে আমি দলক আগবঢ়াই লৈ যোৱাত সক্ৰিয় ভূমিকা আমাৰ সকলোৰে আছে আৰু এই ক্ষেত্ৰত আমি আমাৰ এজন 4 গৰাকী কৰিছোঁ যদিও আমি 4 গৰাকীয়েতো নাপাওঁ এগৰাকীহে পাব গতিকে সেই গৰাকীক আমি নিশ্চয় সকলোৱে সহযোগ কৰিম আমাৰ যাতে বিধানসভা সমষ্টিটো আহে আমি সেইকাৰণে সক্ৰিয়ভাৱে আমি তেখেতক সহযোগ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221